নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ অষ্টম অধ্যায় অংকন পাঠটিৰ আন এটা অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। আয়ত এটাৰ ভিতৰত এটা চতুৰ্ভুজ। আয়ত তোমালোকে চিনি পোৱা নে? নিশ্চয় পোৱা। যিবোৰ চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান হয়, সমান্তৰাল হয় আৰু লগতে প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী হয়, তাকে কি বুলি কোৱা হয়? আয়ত। আৰু আয়তৰ ভিতৰত কেনেকৈ আমি চতুৰ্ভুজ আঁকিব পাৰি এতিয়া চাওঁ আহা। প্ৰথমতে কি কৈছে 6 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বাহু বিশিষ্ট এটা আয়ত অংকন কৰা আৰু প্ৰতিটো বাহুৰ মধ্যবিন্দুসমূহ চিহ্নিত কৰা। মধ্যবিন্দুসমূহ সংযোগ কৰিলে PQRS চতুৰ্ভুজটো পোৱা যাব। কেনেকৈ পোৱা যাব আমি এতিয়া চিত্ৰত চাওঁ। ইয়াতে ABCD এটা আয়ত আৰু তাৰ বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ। এতিয়া তাৰ মধ্যবিন্দু PQRS আৰু সেইটো সংযোগ কৰি আমি এটা কি পাইছো? চতুৰ্ভুজ দেখিবলৈ পাইছো। এতিয়া সেই চতুৰ্ভুজটোৰ নামটো কি হয়? PQRS। আৰু এই চতুৰ্ভুজটোৰ কিছুমান বৈশিষ্ট্য আমাক চিনাক্ত কৰিব দিছে। এতিয়া চোৱা, ইয়াতে আমি কি দেখিছো যে এইটো বাহু আৰু এইটো বাহু সমান আৰু সমান্তৰাল। এইটো বাহু আৰু এইটো বাহু সমান আৰু সমান্তৰাল আৰু তাৰ বিপৰীত কোণবোৰো কি দেখিছো আমি? সমান দেখিছো। গতিকে আমি বৈশিষ্ট্য কেইটা ক'ব পাৰো যে প্ৰথমটো আমি ক'ব পাৰো বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। আৰু কি পাইছো? বিপৰীত কোণবোৰ আমি সমান দেখিব পাইছো। গতিকে এই লক্ষণবোৰ কাৰ হয় তোমালোকে জানানে? মনত আছেনে? এইবোৰ সামন্তৰিকৰ বৈশিষ্ট্য হয়। গতিকে অৰ্থাৎ এটা সামন্তৰিকৰ বৈশিষ্ট্য দেখিব পোৱা গৈছে। আমি এনেকৈ ক'ব পাৰো। গতিকে PQRS এটা কি হয়? সামন্তৰিক হয়। ইয়াৰ পিছত কি কৈছে? ABCD আয়তটো যদি বৰ্গ হলহেঁতেন, তাৰমানে ইয়াৰে বাহু এই চাৰিওটাই কি হলহেঁতেন? সমান হলহেঁতেন, তেতিয়া PQRS কি আকৃতিৰ হলহেঁতেন? তেতিয়া আমি এই চাৰিটা বাহুৰে মাপ কি দেখিলোহেঁতেন? সমান দেখিলোহেঁতেন। আৰু তেতিয়া সেনেকুৱা চতুৰ্ভুজক কি বুলি কোৱা হয়? ৰম্বাস। PQRSৰ বাহুবোৰৰ মাপ সমান হলহেঁতেন, অৰ্থাৎ PQRS ৰম্বাস হলহেঁতেন। আমি এনেকৈ ক'ব পাৰো। ইয়াৰ পিছত কি সুধিছা? মধ্যবিন্দু নধৰিলে কি হ'ব? এই চতুৰ্ভুজটোৰ বৈশিষ্ট্য PQRSৰ বৈশিষ্ট্যৰ লগত মিল আছেনে? এতিয়া যদি আমি এটা মধ্যবিন্দু ধৰিছো, যদি মধ্যবিন্দু নধৰো, যদি আমি ইয়াতে এটা ধৰো, ইয়াতে এটা ধৰো, ইয়াতে এটা ধৰো, ইয়াতে এটা ধৰো, তেতিয়া কি হ'ব? যদি আমি PQRSটো এনেকুৱাকে লওঁ, PQRS যদি এনেকৈ লওঁ, তেতিয়াহ'লে কি হ'ব? ই এটা চতুৰ্ভুজ হ'ব। কিন্তু কেনেকুৱা চতুৰ্ভুজ হ'ব তাক আমি ক'ব নোৱাৰো। সাধাৰণ চতুৰ্ভুজ পোৱা যাব। আৰু কি সুধিছে? এই চতুৰ্ভুজটোৰ বৈশিষ্ট্য PQRSৰ বৈশিষ্ট্যৰ লগত মিল আছেনে? বৈশিষ্ট্য
মিল নাথাকে আমি থকা দেখা নাই গতিকে আমি কি বুলি ক'ম বৈশিষ্ট্যৰ মিল নাথাকে বুলি ক'ম ইয়াৰ পিছত কি সুধিছে ইয়াৰ পিছত আমাক বৰ্গ পৰিয়ালসমূহৰ কথা কোৱা হৈছে এটা বৰ্গৰ চুকসমূহেৰে চাৰিটা বৰ্গ অংকন কৰিব কোৱা হৈছে ইয়াতে চোৱা এইটো এটা 4 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ এটা বৰ্গ আৰু তাৰ চাৰিওকাষে এনেকৈ বৰাই দি আমাৰ কি কৰিছে এটা বৰ্গ গঠন কৰি লোৱা হৈছে বৰ্গ এটাৰ ভিতৰত বৰ্গ গঠন এইবাৰ কি কৰিছে ইয়াতে এইটো এটা বৰ্গ এইটো এটা বৰ্গ ইয়াৰ মধ্যবিন্দুবোৰ লৈ কি কৰিছে একোটা বৰ্গৰ ভিতৰত গঠন কৰি গৈছে আৰু ইয়াতে কি সুধিছে এইটোত কেইটা বৰ্গ আছে আমাক সুধিছে কেইটা বৰ্গ আছে এটা দুটা তিনিটা চাৰিটা গতিকে আমি কি ক'ম চাৰিটা ইয়াৰ পিছত কি সুধিছে সকলোতকৈ সৰু বৰ্গটো চিনাক্ত কৰা আমি যদি এইটোক নাম দিও A B C D গতিকে চিত্ৰত দেখুওৱা মতে A B C D বৰ্গ এইটো কি হ'ব আটাইতকৈ সৰু বৰ্গ হ'ব তাৰ পিছত আটাইতকৈ সৰু বৰ্গটোৰ ভিতৰত আন এটা বৰ্গ অংকন কৰিব পাৰিবানে নিশ্চয় পাৰিম আমি যদি ইয়াৰে মধ্যবিন্দুবোৰ লওঁ তেতিয়াহ'লে আমি তাক যদি আঁকি দিও তেতিয়াহ'লে এইটো এটা আমি কি পাম তাতকৈ সৰু বৰ্গ আমি পাম গতিকে এইটো আমাৰ কি হ'ব সকলোতকৈ সৰু বৰ্গ হ'ব বৃত্ত এটাৰ ভিতৰত বৰ্গ বৃত্ত এটাৰ ভিতৰত আমি এনেকৈ বৰ্গ আঁকিব পাৰো তাৰ কাৰণে আমি কি কৰিব লাগে বৃত্তৰ পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হোৱাকৈ দুডাল ব্যাস আমি অংকন কৰি ল'ব লাগে আৰু প্ৰান্ত বিন্দু চাৰিটা সংযোগ কৰিলে আমি এনেকুৱা ধৰণৰ এটা ছবি ধুনীয়াকৈ অংকন কৰিব পাৰিম বৃত্তৰ বাহিৰত বৰ্গ এইটো দেখিছানে এইটো বৃত্ত আৰু এইটো বাহিৰত এটা বৰ্গ আঁকিছো আমি ইয়াৰ কি কৰিম এনেকৈ স্পৰ্শ কৰাকৈ আঁকি পেলাই এইটো আমি এনেকৈ দেখাব পাৰো গতিকে তোমালোকে এইটো ঘৰত আঁকিব চাবাচোন ইয়াতে আঁকি দিয়াই হৈছে তোমালোকে চাই আঁকিব চেষ্টা কৰিবা আয়তসমূহত এক নতুন অন্বেষণ কেনেকুৱা অন্বেষণ কৰিছে আমি চাওঁ আহা দিশ AB 5 সেন্টিমিটাৰ কৈছে এইটো আয়তৰ আৰু প্ৰস্থ BC 4 সেন্টিমিটাৰ বিশিষ্ট আয়ত এটা কথা কোৱা হৈছে আৰু এইটোৰ নামটো ABCD তাৰ পিছত কি কৰিছে AD বাহুৰ ওপৰত এটা গতিশীল বিন্দু X লোৱা হ'ল যেটো A আৰু D বিন্দুৰ ওপৰতো স্থাপন কৰিব পাৰি ঠিক একেদৰে BC বাহুৰ ওপৰত এটা গতিশীল বিন্দু Y লোৱা হ'ল যেটো B আৰু C বিন্দুৰ ওপৰতো স্থাপন কৰিব পাৰি গতিকে তোমালোকে এটা চিত্ৰত দেখিছা AD ত আমি এইটো X বিন্দু লৈছো আৰু BC ত Y বিন্দু আৰু এইটো এবাৰ এনেকৈ আছে এবাৰ কোণীয়াকৈ আছে এবাৰ বা একদম আমাৰ বাহুৰ লগত মিলি আছে তোমালোকে ইয়াতে দেখিব পাইছা ইয়াতে আমাক কেইটামান প্ৰশ্ন সুধিছে AD আৰু BC ৰেখাৰ কোনবোৰ স্থানত X আৰু Y বিন্দু দুটা আটাইতকৈ ওচৰা-ওচৰিকৈ থাকিব কোনটো স্থানত থাকিব যেতিয়া D আৰু C হ'ব আমি চালে দেখিছো এইটোতকৈ এইটো অলপ দূৰত্ব বেছি হ'ব আৰু এইটো সকলোতকৈ কম হ'ব গতিকে আমি কম শেষৰ চিত্ৰটোত কি হ'ব আটাইতকৈ ওচৰা-ওচৰিকৈ থাকিব কোনটো স্থানত হিহত আটাইতকৈ দূৰত থাকিব বুলি ভাবা তোমালোকে চাই ক'ব পাৰিছানে কোনটো স্থানত আটাইতকৈ দূৰত থাকিব আমি ক'ব পাৰো যে মাজৰ স্থানটোত মাজৰ চিত্ৰটোত হিহত আটাইতকৈ দূৰত থাকিব এই সম্পৰ্কত তোমাৰ মতামত কি বন্ধুবৰ্গৰ সৈতে আলোচনা কৰা ইহতৰ A বিন্দুৰ পৰা যিমানখিনি আঁতৰি আহিব B বিন্দুৰ পৰা যিমানখিনি আঁতৰি আহিব হিহতৰ যদি সমান নহয় তেতিয়া হলে কি হ'ব হিহতৰ ডিসটেন্সটো সকলোতকৈ বেছি হৈ যাব অৰ্থাৎ এইটো যদি আমাৰ সৰ্বোচ্চ হয় আৰু এইটো যদি আমাৰ এই লেংথটো যদি আমাৰ 0 হয় তেতিয়া হলে কি হয় হেতু সৰ্বোচ্চ লেংথ হয় আকৌ এনেকুৱাকে আমি এইটো যদি এনেকৈ চাওঁ এনেকৈ চাওঁ বা আমি ইয়াৰ পৰা ইয়ালৈ এনেকৈও চাওঁ গতিকে এই গোটেইবোৰতে আমি যদি চাব যাওঁ তেতিয়া হলে এই যেটো A আৰু X বা D আৰু X B আৰু Y ইহতৰ মাজত দূৰত্ববোৰৰ ওপৰত নিৰ্ভৰ কৰি আমি কি পাওঁ ইহতৰ মানে এটা সম্পৰ্ক দেখিবলৈ পাওঁ
আয়ত আৰু বৰ্গৰ কৰ্ণ এটা আয়ত ABCD অংকন কৰি A আৰু C বিন্দু আৰু B D বিন্দু সংযোগ কৰি লওঁ আহা ইয়াতে দেখাইছে দেখিছানে ABCD আয়ত তাত আমি এই কৰ্ণ দুডাল আঁকি লৈছো AC আৰু BD ৰেখাখণ্ড আয়তটোৰ কৰ্ণ বুলি কোৱা হয় তোমালোকে এই কথাটো মনত ৰাখিবা ABCD আয়তটোৰ A আৰু C হল এযোৰ বিপৰীত শীৰ্ষবিন্দু আৰু A আৰু C থকা সমকোণ হল এযোৰ বিপৰীত কোণ ABCD আয়তটোৰ B আৰু D হল আন এযোৰ বিপৰীত শীৰ্ষবিন্দু আৰু B আৰু D থকা সমকোণ হল আন এযোৰ বিপৰীত কোণ গতিকে তোমালোকে এইখিনি কথা ভালকৈ চাবা আৰু মনত ৰাখিব চেষ্টা কৰিবা কাষৰ চিত্ৰটোলৈ চোৱা ইয়াতে চিত্ৰটো দিয়া হৈছে ABCD আয়তটোৰ কৰ্ণই বিপৰীত কোণ যুগলক দুটা সৰু কোণত ভাগ কৰিছে ইয়াতে চোৱা সৰু সৰু কোণবোৰ দেখিছানে PQ EF SR GH দেখিছানে এনেকুৱাকৈ দুটা কোণত ভাগ কৰিছে AC কৰ্ণই A কোণক দুটা সৰু কোণ Q আৰু P আৰু Q কোণত বিভক্ত কৰিছে আৰু C কোণক সৰু কোণ R আৰু S ত বিভক্ত কৰিছে BD কৰ্ণৰ দ্বাৰা গঠন হোৱা সৰু কোণবোৰৰ দুটা চিনাক্ত কৰা ইয়াতে BD ৰ কাৰণে আমি কি দেখিছো G আৰু H আৰু কি দেখিছো E আৰু F E আৰু F তোমালোকে নিশ্চয় এনেকৈ চিনাক্ত কৰি ল'ব পাৰিবা ইয়াতে আমাক এটা উদাহৰণ দিছে এটা আয়ত গঠন কৰা যাৰ এডাল কৰ্ণই বিপৰীত কোণক 40 আৰু 50 ডিগ্ৰী বিভক্ত কৰে তাৰ মানে এইটো এটা আয়ত ইয়াক কৰ্ণই এটাত যদি 40 ডিগ্ৰী এটাত 50 ডিগ্ৰী বিভক্ত কৰে এনেকুৱা ধৰণৰ ছবি এটা আমাক কি কৰিব দিছে গঠন কৰিব দিছে তাৰ কাৰণে আমি প্ৰথমতে কি কৰিম চাও আহা স্তৰ 1ত যিকোনো দৈৰ্ঘ্যৰ এডাল ৰেখা AB অংকন কৰা হ'ল A আৰু B বিন্দু দুটা অংকন কৰিবলগীয়া আয়তটোৰ প্ৰথম আৰু দ্বিতীয় শীৰ্ষবিন্দু হ'ব ইয়াতে দেখিছা এনেকৈ আমি প্ৰথমতে এডাল ৰেখাখণ্ড আঁকি ললো কোণমান যন্ত্ৰৰ সহায়ত A বিন্দুত 40 ডিগ্ৰী জোখৰ এটা কোণ অংকন কৰিলো আমি এইটো কি আঁকিলো 40 ডিগ্ৰীৰ কোণ এটা আঁকি ললো আৰু কোণ জোখা যন্ত্ৰটোৰ নাম কি আছিল তোমালোকৰ মনত আছেনে কোণমান যন্ত্ৰ B বিন্দুৰ পৰা AB ৰ ওপৰত এডাল লম্ব অংকন কৰা হ'ল BC লম্ব আৰু এই ৰেখাৰ কটাকটি কৰা বিন্দুটো চিহ্নিত কৰা হ'ল এই C বিন্দুটো আয়তটোৰ তৃতীয় শীৰ্ষবিন্দু হ'ব গতিকে ইয়াত আমি এটা লম্ব আঁকিলো লম্বটো কেনেকৈ আঁকো আমি কোণমান যন্ত্ৰ ব্যৱহাৰ কৰি 90 ডিগ্ৰী জোখৰ আঁকিলে সেইটো কি হৈ যায় লম্ব হৈ যাব তোমালোকে এইবোৰ আগতে পাই আহিছা এতিয়া আমি আয়তটোৰ চতুৰ্থ শীৰ্ষবিন্দুটো চিহ্নিত কৰিব লাগে এইটো কৰাৰ বাবে A বিন্দুৰ পৰা AB লম্ব হোৱাকৈ এডাল ৰেখা AF অংকন কৰা হ'ল এইটো আকৌ আমি এডাল লম্ব আঁকিলো আমি জুখি ইয়াতে এডাল লম্ব আঁকিলো চতুৰ্থ শীৰ্ষবিন্দুটোৰ সঠিক স্থান আমি তলত উল্লেখ কৰা পদ্ধতি 1 বা পদ্ধতি 2 দুটা পদ্ধতি আছে আমি উলিয়াব পাৰো ইয়াতে চোৱা এইটো বিন্দু আৰু এই তিনিটা বিন্দু আছিলে এইডাল আমাৰ লম্ব অঁকা আছিলে এইটো আমি কেনেকৈ চিনাক্ত কৰো তাৰ কাৰণে আমি দুটা পদ্ধতিৰে আগবাঢ়িব পাৰো প্ৰথমতে আমি প্ৰথম পদ্ধতিটো চাইছো C বিন্দুৰ পৰা BC লম্ব হোৱাকৈ এডাল ৰেখা অংকন কৰা হ'ল এই ৰেখাডাল AF ৰেখা D বিন্দুত কাটিব আৰু এই বিন্দুটোৱে হ'ল আয়তৰ চতুৰ্থ শীৰ্ষবিন্দু এনেদৰে আমি ABCD আয়তটো অংকন কৰিব পাৰো তাৰ মানে ইয়াতে যদি আমি কোণমান যন্ত্ৰৰ সহায়ত এডাল লম্ব আঁকো তেতিয়াও আমি কি পাম আমি আয়তটোৰ চতুৰ্থ বিন্দুটো পাই যাম আকৌ দ্বিতীয় পদ্ধতিৰ মতে কি হয় কম্পাছৰ সহায়ত BC ৰেখাৰ দৈৰ্ঘ্য পৰিমাপ কৰিব পাৰো গতিকে এইটো কিমান হয় আমি জুখি লৈ আমি তাৰ পিছত ইয়াতে এইটো জোখ লৈ ইয়াতে এনেকৈ বৃত্ত চাপ আঁকিও আমি কৰিব পাৰো ইয়াতে দিছে এতিয়া A বিন্দুৰ পৰা সেই একে জোখেৰে কম্পাছৰ দ্বাৰা AF ৰেখাৰ ওপৰত D বিন্দুটো চিহ্নিত কৰা হ'ল য'ত AD আৰু BC ৰ দৈৰ্ঘ্য সমান হ'ব গতিকে ইয়াত এই AD আৰু এই BC ৰেখা দুডাল কি হ'ব সমান হ'ব C আৰু D বিন্দু দুটা সংযোগ কৰা হ'ল ABCD আয়তটো অংকন কৰা হ'ল এতিয়া যদি আমি CAD কোণটো কোণমান যন্ত্ৰৰ দ্বাৰা জুখি চাওঁ তেতিয়া হলে আমি কিমান পাম 50 ডিগ্ৰী পাম গতিকে আমি এনেকৈ ABCD আয়তটো আঁকিলো যাৰ কৰ্ণই 40 ডিগ্ৰী আৰু 50 ডিগ্ৰী কোণত সিহঁতক বিভক্ত কৰে
ইয়াৰ পিছত চাইছো উদাহৰণটোত কি দিছে এতিয়া আয়ত এটা অংকন কৰা যাৰ এডাল বাহু 4 সেন্টিমিটাৰ আৰু এডাল কৰ্ণৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ গতিকে আমাক কি কৰিব দিছে এটা আয়ত অংকন কৰিব দিছে আৰু তাৰ বাহুৰ দিশ এটাৰ হ'ব 4 সেন্টিমিটাৰ আৰু কৰ্ণটো হ'ব 5 সেন্টিমিটাৰ গতিকে এনেকুৱা যদি হয় আমি কেনেকৈ অংকন কৰিম তাৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড AB আমি অংকন কৰি লম A আৰু B বিন্দু দুটা আয়তটোৰ প্ৰথম আৰু দ্বিতীয় শীৰ্ষবিন্দু বুলি আমি ধৰি লম তাৰ পিছত B বিন্দুৰ পৰা AB লম্ব হোৱাকৈ এডাল ৰেখা আমি L1 অংকন কৰি লম L1 ৰেখাডালৰ ওপৰত আমি আঁকিবলগীয়া আয়তটোৰ তৃতীয় শীৰ্ষবিন্দু C টো থাকিব বুলি আমি জানো আৰু এই C বিন্দুটো সঠিক অৱস্থান কেনেকৈ নিৰ্ণয় কৰিম আমি এতিয়া চাম তাৰ কাৰণে আয়তটোৰ কৰ্ণৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ গতিকে প্ৰথমতে আমি 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখা L2 অংকন কৰি কম্পাছৰ সহায়ত সেইডালৰ জোখ আমি উলিয়াই লম এনেকৈ আমি এতিয়া কৰ্ণডাল এক্সট্ৰাকৈ আঁকি লৈ সেইডাল আমি জুখি লৈছো তাৰ পিছত সেই জোখ মতে আমি কম্পাছৰ জোঙা মূৰটো AB ৰেখাখণ্ডৰ A বিন্দুৰ ওপৰত ৰাখি পেন্সিলেৰে L1 ৰেখাডালৰ ওপৰত এটা বৃত্তৰ ছাপ অংকন কৰিম যাতে বৃত্তটোৰ ছাপটোৱে L1 ৰেখাক C বিন্দুত কাটে অৰ্থাৎ এটা বিন্দুত কাটিব আৰু সেই বিন্দুটোক আমি কি নাম দিম C দিম এই C বিন্দুটো হল আঁকিবলগীয়া আয়তটোৰ তৃতীয় শীৰ্ষবিন্দু গতিকে তোমালোকে নিশ্চয় বুজি পাইছা ইয়ালৈ এতিয়া আমি আঁকিবলগীয়া আয়তটোৰ চতুৰ্থ শীৰ্ষবিন্দু দি কেনেকৈ চিহ্নিত কৰিব লাগে চাওঁ এইটো পূৰ্বৰ অংকনটোৰ দৰে মানে উদাহৰণ 1ত আমি যেনেকৈ কৰিছিলো ইয়াতো আমি হেনেকৈ কৰিব পাৰো তাত দুটা পদ্ধতি দিয়া হৈছিল পদ্ধতি 1 আৰু পদ্ধতি 2 তোমালোকৰ যেটো ভাল লাগে হেতু পদ্ধতি ব্যৱহাৰ কৰি আমি এই D বিন্দুটো চিহ্নিত কৰি লব পাৰো গতিকে তোমালোকে নিশ্চয় বুজি পালা ইয়ালৈ আয়ত কেনেকৈ গঠন কৰা হয় অংকন কেনেকৈ কৰা হয় গতিকে আজিলৈ এইখিনিয়ে ধন্যবাদ